গোগামুখত পথ পকীকৰণৰ নামত ব্যাগুম কেলেংকাৰীৰ অভিযোগ। গোগামুখ ঘিলামৰা সংযোগী গড়কাপ্তানী পথৰ পৰা নাহৰবাৰী গাঁও সংযোগী পথ পকীকৰণত কেলেংকাৰী। 3 বছৰে সম্পূৰ্ণ নহল 930 মিটাৰ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণ কাৰ্য। কেৱল মাত্ৰ শিলপাৰী দায়িত্ব সামৰিলে ঠিকাদাৰ তথা কৰ্তৃপক্ষই। পকীকৰণৰ নামত 3 বছৰে নিৰ্মাণ সম্পূৰ্ণ নকৰাত ক্ষোভ বুজাইছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জিতু ৰাজকোঁৱৰে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নাহৰবাৰী গাঁৱলৈ যোৱা যি পথ গড়কাপ্তানী পথ ধেমাজি লোক নিৰ্মাণ বিভাগে যিহেতু পথ নিৰ্মাণ কৰিব লাগিছিলে, এই পথটো আজি 3 বছৰ দিন ধৰি পেলাই থোৱাৰ বাবে ৰাইজে জীয়াতে ভুগিবলগীয়া অৱস্থা সৃষ্টি হৈছে। মোৰ সহযোগে দেখাব এই পথটো এইদৰে এতিয়া ফলা আহিল পেলাই থোৱাৰ বাবে এতিয়া এজাক বৰষুণতে এনেকৈ পানী জমা হৈ ৰাইজে জীয়াতো ভুগিবলগীয়া হৈছে। যিহেতু ছাত্ৰ ছাত্ৰীকে ধৰি ৰোগীসকলো যাবলৈ যি সমস্যাৰ সৃষ্টি হৈছে, তাৰ পাছত কিন্তু ধেমাজি লোক নিৰ্মাণ বিভাগে এইদৰে 3 বছৰ দিন পেলাই ৰাখিছে। এই পথটো পেলাই ৰখাৰ বাবে এতিয়া ৰাইজে জীয়াতো ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মোৰ সহযোগে দেখাবলৈ অনুৰোধ জনাইছোঁ, এই যিহেতু মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি গোগামুখ ঘিলামৰা পথৰ পৰা নাহৰবাৰী সংযোগী পথ 930 কিলোমিটাৰ দৈৰ্ঘ্য, আবণ্টিত পুঁজি 55,168 লাখ টকা। কামৰ আৰম্ভণি কৰিছিলে 30/4/2023 চনতে। কিন্তু এই ঠিকাদাৰ সুবিমল পাদুন ধেমাজি লোক নিৰ্মাণ বিভাগে যিহেতু এই পথটো যিহেতু 1 কিলোমিটাৰ পথ নিৰ্মাণ নহয়, তাৰ পাছতো কিন্তু এই পথটো এইদৰে ঠিকাদাৰে পেলাই ৰখাত এতিয়া ৰাইজে যম যন্ত্ৰণা ভুগিবলগীয়া হৈছে। এগৰাকী স্থানীয় লোক আছে, মই তেওঁৰ ওচৰৰ পৰা জানিব বিচাৰিম, যিহেতু ধেমাজি লোক নিৰ্মাণ বিভাগৰ জৰিয়তে যিহেতু পথটো নিৰ্মাণ কৰি থকা হৈছিলে, তাৰ পাছত কিন্তু ঠিকাদাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজি পথটো সম্পূৰ্ণ হৈ নুঠিল। হয়, এই পথৰ বিষয়ে ক'বলৈ গ'লে আমি বহুত দুখ লাগে আৰু বহুত কষ্টও হৈ আছোঁ। আমি বহুতবাৰ ইয়াতে আমি চৰকাৰকো অনুৰোধ কৰা হৈছে আৰু বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰা হৈছে, লগতে আমাৰ ঠিকাদাৰকো বাৰে বাৰে অনুৰোধ কৰা হৈছে। তথাপিতো এই পথটো আজি পৰ্যন্তলৈকে হৈ নুঠিল। যিহেতু এই পথটো 2023 চনতে আৰম্ভণি কৰি এই ফলাশিল পেলাই এনেকৈ ৰাখি থৈ দিয়া হৈছে, কিন্তু আজিলৈকে এই পথটো পুনৰ বনাবলৈ কোনো কৰ্তৃপক্ষ বা কোনো ঠিকাদাৰে পুনৰ অহা নাই। তাৰ বাবে আমাৰ ইয়াৰ স্থানীয় ৰাইজে লগতে অঞ্চলবাসী ৰাইজে ইয়াতে জীয়াতো ভুগিব লগা হৈছে। যিহেতু এই পথটো আমাৰ নাহৰবাৰী অঞ্চলবাসী, য'ত 20খনৰো অধিক গাঁও ইয়াতে অহা যোৱা কৰে, এইটোৱে মূল পথ হয়। গতিকে এই পথেদি আমি সকলোৱে অহা যোৱা কৰিব লাগে। ইয়াত বিধায়কগৰাকী আছে, স্থানীয় বিধায়কগৰাকীক অৱগত কৰাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহয়। এখেতকো আমি বহুতবাৰ অৱগত কৰিছোঁ। অৱগত কৰাৰ পাছত যদিহে তেখেতে কৈছিলে যদিহে ঠিকাদাৰে কাম নকৰে, তেতিয়াহ'লে আমি বেলেগ ঠিকাদাৰক লগাই পেলাই কামটো কৰাই দিম বুলি কৈছে, কিন্তু আজিলৈকে এই কামটো এখেতেও কৰি দিয়া নাই। গতিকে মই এখেতক মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, আপুনি যেন অতি সোনকালে এই ৰাস্তাটোৰ ব্যৱস্থা কৰি দিয়ে। তাৰ কাৰণে আমি সকলোৱে এই অঞ্চলবাসী ৰাইজৰ ফালৰ পৰা আমি সকলোৱে অনুৰোধ জনাইছোঁ। ক'ব লাগিব ধেমাজি লোক নিৰ্মাণ বিভাগৰ জৰিয়তে যিহেতু জিতু ৰাজকোঁৱৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।